নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হওঁতে কৈছিলোঁ যে মই বৰপেটা লোকসভাৰ পৰা এইবাৰ প্ৰতিনিধিত্ব কৰিম। কিন্তু পুৰণি হ'ব, তাততো কোনো নতুনত্ব নাই। তাত নতুনত্ব নাই। মই সেই আজিও আগৰ স্থিতিতে মই এৰি যে বৰপেটা লোকসভাত মই মনোনয়ন পত্ৰ ৰেডি কৰি আছোঁ। বাকী সময়ত দেখা যাব কি হ'ব। মিত্ৰতাৰ যিটো ছবি সেইটো স্পষ্ট হৈ আছে। কাৰণ আপোনালোকৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাই আছে যে ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হ'ব। তেনে আচলত কংগ্ৰেছেও তাত প্ৰাৰ্থিত্ব বিচাৰিছে। তিনিগৰাকী দুৰ্গা দাস ভূমিজ, ৰাজু চাও, বিপুল গগৈ, তেনে কোনোবা বিচাৰিছে। গতিকে বৰপেটাতো ধৰি লওক, বৰপেটাত কংগ্ৰেছেও বিচাৰিছে, CPM বিচাৰিছে, মই বিচাৰিছোঁ। এইবিলাক আলোচনা হ'ব। ইমান এইটো এতিয়া মানে আপোনালোকে 2 এদিনত গম পাই যাব এইটো। কিন্তু মই মোৰ যিটো পূৰ্বৰ স্থিতিত বৰপেটাত মই নিৰ্বাচন খেলিম সেইটো মই আজিও স্পষ্টকৈ ক'লোঁ। আৰু এইকাৰণে খেলিম যে বৰপেটা লোকসভা সমষ্টিত হাজো সমষ্টি অন্তৰ্ভুক্ত হৈছে। মই তাত স্থানীয় বৰপেটা লোকসভা, মোক আপোনালোকে ক'ব নোৱাৰে যে বাহিৰৰ পৰা দুলুৱা মেধে আহি বৰপেটাত খেলিছে। আজমলে যমুনা মুখৰ পৰা আহি ধুবুৰীত খেলিব, আৰু কাৰোবাৰ নাম ওলাইছে কংগ্ৰেছৰ ধুবুৰীত খেলিব আহি। মই নিজৰ সমষ্টিটোত খেলাত অসুবিধা ক'ত আছে মই বুজি পোৱা নাই। মই ৰাইজৰ পৰা কি অসুবিধা আছে মইতো বুজি পোৱা নাই। কৰ্মীৰ কি অসুবিধা আছে এতিয়া তাত বৰপেটা চিটটো অসম গণ পৰিষদক এৰি দিব বুলি কথা ওলাইছে। ইতিমধ্যে বিজেপিৰ তালিকা চূড়ান্ত হৈছে। অসম গণ পৰিষদ বুলি কোৱালে ফণীভূষণ চৌধুৰীৰ নামটো হৈছে বঙাইগাঁও। এতিয়া ফণীভূষণে যদি খেলে, হাজোৰ মানুহ ফণীভূষণক কিয় ভোট দিব, বা বৰক্ষেত্ৰীৰ মানুহ কিয় ভোট দিব? এনেধৰণৰ কথা কিছুমান আছে। মই ফণীভূষণ চৌধুৰী ধৰি লওক জ্যেষ্ঠ বয়সস্থ, তেওঁক মই অসন্মান কৰি কোৱা নাই। কিন্তু নিৰ্বাচনী আজিকালি উঠি অহা যুৱ প্ৰজন্মৰ ভোটাৰে কি বিচাৰে যে আমি প্ৰাৰ্থীগৰাকীক সহজে কাক পাম, আমাকতো সহজেই পায়। গতিকে যুদ্ধটো নিশ্চয় যদি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ ফণীভূষণ চৌধুৰী তেওঁৰ লগত হ'ব যুদ্ধ। আন এটা প্ৰসংগ যে আজমলে কৈছে যে আপোনালোকে আজমল এটা ফটুৱেণ্টি মানুহ, বহুবাৰ কৈছোঁ। আপোনালোকে আজমলৰ কথা মোক কিয় সুধিব বুজি নাপাওঁ। কালিচোন তেখেতক গ্ৰেপ্তাৰ কৰিম বুলিও মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবিলাক বেয়া মানুহ, জৰা ফুকা কৰে। এইবিলাক মুখ্যমন্ত্ৰী কৰে নকৰে সেইটো বিষয় নহয়। আজমল এটা ফটুৱেণ্টি মানুহ, ধৰ্মৰ নামত কলংক এটা, মানে ইছলাম ধৰ্মৰ বদনাম কৰা মানুহটোৱে হ'ল আজমল। তেওঁৰ কথা বাদ দিয়ক, তেওঁ বিৰোধী নহয়, তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি ক'ব। তেওঁৰ অস্তিত্ব নাই। তেওঁ এটা সমষ্টিত ধুবুৰী লোকৰ কিবা এটা ধৰ্মীয় আৱেগৰ ভিত্তিত তেওঁ জয়লাভ কৰিছে। কিন্তু আজমলৰ কোনো গণভিত্তি নাই। আৰু যোৱাবাৰ যদি কংগ্ৰেছে ভুল নকৰি তেখেতসকলৰ লগত মিত্ৰতা নকৰিলে আজি বিধায়ক শূন্য হৈ থাকিলে। আৰু এটা প্ৰসংগ, কংগ্ৰেছে এতিয়া আচলতে দুৰ্বলতা নেকি কংগ্ৰেছ? তাত কংগ্ৰেছৰ দুৰ্বলতা সফলতাৰ কথা আপোনালোকে কংগ্ৰেছৰ ভূপেন বৰাক সোধক। মোক সুধিব লাগিব আপোনালোকে অসম জাতীয় পৰিষদৰ কথা। এতিয়া অসম জাতীয় পৰিষদ সুধিলে মই বৰপেটাৰ পৰা খেলিম বুলি কৈ আছোঁ। এতিয়া অগবৰ প্ৰাৰ্থী কংগ্ৰেছে চাই তেখেতসকলৰ প্ৰাৰ্থী দিব, এইটো তেখেতসকলৰ বিষয়। আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ খেলিব, স্পষ্ট কথা এইটো। আপোনালোকে এনেই বিতৰ্ক কৰি দিয়ে সংবাদ মাধ্যমে যে লখিমপুৰৰ কোনো কথাই নাই। লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ৰ প্ৰাৰ্থী। প্ৰত্যেকটা দলৰ নিজা নিজা এটা পৰিকল্পনা থাকে বাবে প্ৰত্যেকটা দলে বিৰোধীত থকাৰ পিছতো দলীয় প্ৰাৰ্থীত্ব বিচাৰিছে। এটা সমষ্টিৰ পৰা বিৰোধীত থকা বহুকেইটা পাৰ্টীয়ে প্ৰাৰ্থীত্ব বিচাৰিছে। তাৰ মিনিং এইটো নহয় যে গোটেইকেইটা খেলিব, তাৰ মাজত আলোচনা হ'ব। এতিয়া হাজো সমষ্টি বৰপেটাত অন্তৰ্ভুক্ত যেতিয়া হ'ল, মই প্ৰাৰ্থীত্ব বিচাৰিছোঁ। মই এইটো পুৰণি কথা। আজি আপোনালোকে সুধিছে, মই আকৌ কৈছোঁ মোৰ পুৰণি কথা। মই যিটো আজি মোৰ স্থিতি স্পষ্ট, মই বৰপেটাত মনোনয়ন পত্ৰ পৰ্যন্ত ৰেডি কৰি আছোঁ। সময়ত যদি বিৰোধীয়ে কয় যে এই চিটটো আমি সন্মিলিতভাৱে অমুকক দিম, এটা আলোচনা হ'বতো। এনেইতো আৰু ওপৰৰ পৰা দি দিয়া কথাটো নহয়। মোৰ স্থিতিত মই আজিও আছোঁ। বৰপেটা লোকসভা সমষ্টিত মই মনোনয়ন পত্ৰ দিয়ালৈ আপোনালোকে দেখা পাব মোক। তাৰ পিছৰ পৰিস্থিতিটো কেনেকুৱা কি হয়, এইটো যিহেতু ঐক্যমঞ্চত আছোঁ, সিদ্ধান্তসমূহ সমূহীয়া হ'ব লাগিব আৰু সন্মানজনক হ'ব লাগিব। এনেই যে নহ'ব বুলি কৈ দিলে এইটো নহয়, মই মানি লওঁ। দুখনত আমি এতিয়ালৈ দুখনত খেলিম বুলি আমাৰ প্ৰস্তাৱ দিছোঁ। ডিব্ৰুগড়ৰ কথাটোতো আহি আছে, নামনি অসমৰ বৰপেটাৰ কথা আছে, আৰু বেলেগ সমষ্টিৰ কথা আহি, বিতৰ্কৰ কথাই নাই ইয়াতে। বিতৰ্কৰ কিবা কথা আছে জানো? এতিয়া তাৰ মাজত যদি এতিয়া চাওক, এতিয়া মই বৰপেটা বিচাৰিলে কোনোবাই যদি কয় বিতৰ্ক, কেনেকুৱা বিতৰ্ক হ'ব? ডিব্ৰুগড়ততো কংগ্ৰেছেও প্ৰাৰ্থিত্ব বিচাৰিছে, ঠিক তেনেকুৱা বৰপেটাত মই বিচাৰিছোঁ। সময়ত কংগ্ৰেছে কি সিদ্ধান্ত ল'ব এইটো কংগ্ৰেছৰ কথা। আমাৰ দলৰ স্থিতি, কালি আম আদমি পাৰ্টি আৰু CPM মিত্ৰতাৰ পৰা ওলাই আহিল, অসন্তুষ্ট ওলাই আহিছে। কালি আমাৰ লগত নহ'ব পাৰে বুলি কিবা গেৰাণ্টি আছে নেকি? গতিকে আমাৰ নিজৰ দলৰ পৰিকল্পনা আছে, আমি নিজে সাজু হৈ আছোঁ। যদি সন্মানজনক স্থিতিত মিত্ৰতাটো আমি আছোঁ, সন্মানজনক স্থিতিটোত যদি মিত্ৰতাটো নহয়, ময়ো নাই তাত। মই স্পষ্টকৈ কোৱা মানুহ। গতিকে সেই সময়টো 2 এদিনত আহিব, আপোনালোকে গম পাব, তেতিয়া মই মন্তব্য দিয়াত সুবিধা হ'ব।